আজি শিৱসাগৰ জিলাৰ চৌহত্তৰ বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি পৰ্যায়ৰ উপলক্ষে আয়োজিত হোৱা ৰাজহুৱা সভাত সভাপতিত্ব কৰা আমাৰ শিৱসাগৰ জিলা শাখাৰ সন্মানীয় গৌৰৱ অভিযানা সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা প্ৰচাৰ প্ৰমুখে মোৰ সন্মানীয় সদন জয় জয়তে মই আপোনালোক সকলোৰে চৰণত শিল হৈ সেৱা নিবেদন কৰিছোঁ। আজি যিহেতু মোক অন্য কথা ক'বলৈ পোৱা নাই, আমাৰ আদৰণি সমিতিৰ ৭১তম আদৰণি সমিতিৰ সম্পাদিকা হিচাপে আমাৰ যি অভিজ্ঞতা সেয়েহে আপোনালোকক সভাৰ আগত ব্যক্ত কৰিবলৈ আমাক কোৱা হৈছে আৰু আমিও সেই হিচাপে আপোনালোকৰ আগত কওঁ। কৃষ্ণ ৭১তম বাৰ্ষিক অধিৱেশন উপলক্ষে আমাকে যিহেতু প্ৰস্তুতি সমিতিৰ সম্পাদিকা দিয়া হৈছিল, আমি সেই প্ৰস্তুতি সমিতিৰ কামখিনিকে কৰি আঞ্চলিকৰ ওচৰত সেৱা কৰিছিলোঁ যে পৰৱৰ্তী আমালৈ আমাৰ নামভাগ আৰু আগবঢ়াব। যিহেতু দুজনে আমাক কৈছিল আপুনিয়ে সম্পাদিকা হ'ব লাগিব, তেতিয়া আমি তেওঁলোকক সেৱা কৰিছিলোঁ। আমি বিশেষকৈ আমাৰ জিলা সদস্য প্ৰভু দেৱকান্ত বাপ আছিল, ৰঞ্জন বাপ আছিল, তেখেতসকলৰ মই ব্যক্তিগতভাৱে সেৱা জনাইছিলোঁ যে ভৱিষ্যত আদৰণি সমিতিত যদি মোৰ নামভাগ তেনেকৈ আহে তোমালোক দুজনে প্ৰথমে ক'বা যে এগৰাকী নামটো নালাগে দেই নোৱাৰিব তেনেকৈ ক'বা, কিন্তু তেওঁলোকে নক'লে। কাৰণ আমিও আমাক যিহেতু পৰীক্ষা হিচাপে তাৰমানে আমাক আইনমন্ত্ৰী এগৰাকীয়ে ইমান ডাঙৰ কাৰ্যভাগ কৰিব পাৰিবনে নোৱাৰিব পৰীক্ষামূলকভাৱে আমাক আগবঢ়োৱা হ'ল আৰু আমিও ভাবিলোঁ আমাৰ নামভাগ যেতিয়া ঈশ্বৰৰ কৰ্ম কৰিবৰ নিমিত্তে আগবাঢ়িল, গতিকে আমিও কিছু ভূমি দিয়াটো উচিত নহ'ব। যিহেতু আমাৰ অনুষ্ঠানটো একক আৰু অনান্য, আমাৰ অসমত থকা অন্যান্য অনুষ্ঠানৰ দৰে আমাৰ অনুষ্ঠানটি নহয়। আমাৰ অনুষ্ঠানটো হৈছে গুৰু ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰোৱা। সেয়ে আমি এই গুৰু দায়িত্ব ভাবি ঈশ্বৰক অৰ্পণ কৰি আগবাঢ়িছিলোঁ আৰু সদায় পুৱা গধূলি আমি ভগৱন্তক প্ৰাৰ্থনা কৰিছিলোঁ যে প্ৰভু এনেদৰে যিভাৱে গ'লে আমি অনুষ্ঠানভাগ আইনমন্ত্ৰী এগৰাকী সম্পাদিকা আহিলে যদি যাতে বিষয়ববীয়াসকল বদনাম নকৰে, এনে ৰাস্তাই আমাক নিবা যাতে আমি সফল হ'ব পাৰোঁ। কিন্তু আমি প্ৰাৰ্থনা কৰিছোঁ যে আমিহে কামভাগ কৰিব লাগিব, কিন্তু প্ৰকৃততে আমি কামভাগ কৰা নাছিলোঁ। আমি মাত্ৰ এখন আদৰণি সমিতি লাগে, সেয়া নিয়ম, সেই নিয়মে আমি ৰক্ষা কৰিছোঁ। আমাৰ যিখিনি শাখা সমিতি গঠন কৰি দিছিল তাৰ দুখনমান শাখা সমিতিৰ সম্পাদক এতিয়া আমাৰ মাজত উপস্থিত আছে আৰু আমাৰ জাতীয় সম্পাদক ৰঞ্জন বৰগোহাঁই, স্মৃতি কেন্দ্ৰৰ সম্পাদক দেৱকান্ত গগৈ, শোভাযাত্ৰাৰ সম্পাদক জয়ন্ত মাধৱ গগৈ আৰু আন আন সমিতিবিলাকৰ সম্পাদকসকলে তেখেতসকলৰ কামবিলাক ইমান নিয়াৰিকৈ কৰিছিল যে আমি তাত আকৌ বেলেগকৈ আমাৰ ফালৰ পৰা একো পৰিশ্ৰম কৰিবলগীয়া হোৱা নাছিল। ইয়াতে চিন্তামান কথা মই আপোনালোকক কওঁ, আমাৰ ডক্টৰ চাৰে বৰ ধুনীয়া বক্তব্য ৰাখিব। ডক্টৰ চাৰে বক্তব্য ক'লে যে ক্ৰম ধন ধন আমাৰ এই তিনিবিধৰ যিজনৰে যিভাগ আছে সেইভাগকে আমি গুৰুবৰ্গলৈ আগবঢ়াব লাগে। আমাৰ যদি টকা পইচা আছে আমি তাত কমজুচি নকৰাকৈ কৃপণালি নকৰাকৈ আমি অনুষ্ঠানবিলাক হ'বলৈ আগবঢ়াব লাগে। তেখেতসকলে ধৰক বহুত ব্যস্ত, কোটি টকা আছে বা লাখ টকা আছে, সময় দিব নোৱাৰে, তেখেতসকলে টকা পইচা আগবঢ়াব লাগে। যিসকলৰ টকা পইচা নাই, ভগৱন্তে এটা সুস্বাস্থ্য দিছে, তেখেতসকলে এই ঈশ্বৰৰ কৰ্মভাগ কৰিবৰ কাৰণে সেই সুস্বাস্থ্যটোকে আমাক লগত লৈ দিব লাগে দুজনৰ লগত। আৰু যিসকলৰ সুস্বাস্থ্য নাই, টকা পইচাও নাই, সেইসকলে মনটো দিব লাগে। মনটো এনেকুৱা বস্তু, মনটোৱে আপুনি 10জনক আগবাঢ়ি লৈ যাবলৈ পাৰিব, মনটোৱে আপুনি 10জনক আজিৰ মিটিংখনৰ পৰা পৰৱৰ্তী মিটিংলৈ সহায় কৰিব পাৰিব। গতিকে আমাৰ মনটো বহুত ডাঙৰ কথা। এই আগৰ ইয়াৰ আগত আমি এখন সভা কৰিছিলোঁ আমাৰ জিলা সভাপতি পৰ্যায়ত তাত এটা বক্তব্য ৰাখিছিলে। তাৰ ভিতৰত মই এটা লাইন লিখিবলৈ আপোনালোকৰ আগত কওঁ, আমি কামবিলাক কিহেৰে কৰোঁ বুলি প্ৰভুজনে আমাক আইসকলক প্ৰশ্ন কৰিছে। আমাৰ সভানেত্ৰী সম্পাদিকা সন্মিলনত আমিতো সকলোৱে ভাবোঁ আমি কাম হাতেৰে কৰোঁ, কিন্তু নহয় আমি হাতেৰে প্ৰতিমাহ কৰা মানে মনটোৱে আমাক ভাল কামো কৰায়, মনটোৱে আমাক বেয়া কামো কৰায়। আমাক কাম কৰোঁ, গতিকে আমি আমাৰ
মনটোৱে আমাক বহুত কাম কৰাব পাৰে। তাৰমানে আমাৰ এনেকুৱা নহয়। আৰু এটা কথা, আপোনালোকে আমি মই হয়তো ইমানখিনিলৈকে ৰৈ নাথাকিম, মই যে বেলেগ এটা কাম আছে, গতিকে একো নাপাব আপোনালোকে। ইয়াত আজি যিসকলে সেৱা কৰিব যে আমি ইমানটি অৰিহণা আমি আগবঢ়াম, সেই অৰিহণা আমাক দাতাজনেও অতি সোনকালে দিব বা লওঁতাজনেও অতি সোনকালে ল'ব। কাৰণ আমাৰ মনটোৱে এনেকুৱা বস্তু, আমি আজি সেৱা ধৰি যাম যে 20,000 টকা আমি দিম, কিন্তু আমাৰ মনটোৱে এনেকুৱাকৈ পৰিচিত কৰিব, আমাক দুজন মানে এনেকুৱাকৈ বনাই দিব যে কি দৰকাৰ নক'লে 5,000 দিছোঁ, মইতো 5,000 দিছোঁ, তুমি বেছিকৈ কৰা, কিন্তু শেষত কি কৰিব সেইজনো আপোনালোকক 5,000হে আগবঢ়াব। গতিকে কি হ'ল, লওঁতাজনৰ মনটো বেয়া লাগে, সেই অভিজ্ঞতা কৈছোঁ, দিওঁতাজনৰ মনটো বেয়া লাগে। গতিকে দিওঁতা ভগাজনক সোনকালে দিব আৰু লওঁতা ভগাজনক সোনকালে ল'ব, যিটোকে দিয়ে তাকে। আৰু আমি কি খাইছোঁ কি পিন্ধিছোঁ সেইটো আমাৰ স্থায়ী নহয়। আমাৰ স্থায়ী হৈছে সাহিত্যৰ পৰা, স্মৃতি গ্ৰন্থৰ পৰা যিখন স্মৃতি গ্ৰন্থ ওলাব, সেইখন যাতে সৰ্বাংগ সুন্দৰ হয়। আমি সেইখনত গুৰুত্ব দিছিলোঁ, আমি পাঠ্যমূলক চেষ্টা কৰিছিলোঁ, কিন্তু আমাৰ দৃষ্টিত বহুত ভুল ত্ৰুটি ৰৈ গ'ল। দুই এজন ভকত বান্ধৱী গৈছে ভাল বুলি, কিন্তু আমি ভাবিছিলোঁ অলপমান ভাল কৰিলোহেঁতেন, কিন্তু আমি সেয়া নোৱাৰিলোঁ। আৰু অৰ্থ সংগ্ৰহৰ ক্ষেত্ৰত পাঠকসকলে ভয় খাব নালাগে। আমি যিহেতু আমাৰ যিমান বাপুকালে আমাক বাজেট দিছিলে, আমি মাত্ৰ 4খন আঞ্চলিকলৈ গ'লোঁ। আমাৰ কাকৰীয়া আঞ্চলিক, ৰাংগাপানী আৰু অনন্ত বিজয়, আমগুৰি আঞ্চলিকলৈ এদিন গ'লোঁ 4 ঘণ্টামানৰ কাৰণে, ডিব্ৰুগড় আঞ্চলিকলৈ এদিন আহিলোঁ। আমাক যিমান বাজেট দিছিলে আৰু বাকী পইচাখিনি আমাৰ নিজৰ ভকতে হিয়া উজাৰি দিলে, হিয়া উজাৰি দিলে। কোনোবাই ভকতে তাৰমানে কোনোবাই সিদ্ধান্ত দিবলৈ নাপায়, আমাৰ বেয়া পালে। দুজন ভকতে দুভাগ হ'ল, 3ভাগ ভকতে আগবঢ়াইছে, আমি ফলি দিব নোৱাৰিলোঁ। গতিকে এভাগ ভকতে হ'ল, 2ভাগ ভকতে দিবলৈ গ'লে দুজনে সমৰ্থনহে পালে। গতিকে বয় বস্তু একো অভাৱ নহয়, আপোনালোকে আগবঢ়াওক, হিচাপতে বেছি বস্তু দিব, কিন্তু আমাৰ সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে আমাৰ অলপতে যে সাধনীৰে তাৰ বাবে কৈ গ'ল, গুৰুত্ব নাম নহওক, আমাৰ ল'ৰা ছোৱালীবিলাক গুৰুমুখী কৰা বা গুৰু আমি আগবাঢ়িছোঁ কথা কৈছে, আমি তেনেকুৱাকৈ তাৰমানে গুৰু কৰ্ম বুলি, ঈশ্বৰৰ কৰ্ম বুলি আগবাঢ়ি গ'লে আমাৰ সকলো কাম সফল হ'ব। আৰু সিমানকে কৈছোঁ। আৰু আৰু এটা কথা মই এটা ভুল কৈ নাথাকিলে ভুল হ'ব। আমি অভিভাৱকৰ তৰফৰ পৰা এইবাৰ ভুল প্ৰথম কৰাৰ বাবে ভুল কৰিবলৈ অইল ইণ্ডিয়াৰ পৰা আমি কেইটামান অৰিহণা পালোঁ। আৰু তেখেতসকলে মোক যিহেতু ক'বলৈ কৈছিল যে পৰৱৰ্তী সময়ত যদি আমি যিহেতু এবাৰ আমাৰ নামকেইটা জয়ন্তী হৈ গ'ল, গতিকে সেই পইচাটো বছৰে বছৰে তেওঁলোকে আমাক দিব, খালি ইয়াৰ পৰা আদৰণিমূলকভাৱে যাব লাগিব। আৰু পইচাটো অভিভাৱকৰ 2-3 মাহৰ পিছতহে দিয়ে, তেওঁলোকে বুজাই দিব কথাটো। গতিকে আদৰণিমূলক কাৰণে মই কথা ক'লোঁ, পইচা কেইটামান দিব, আপোনালোকে এইকেইটা আনিব। কৃষ্ণ ইমানকে ক'লোঁ। বাপেৰেও ব্যক্তিগত কৃষ্ণ পাবৰ পৰা মই কৃষ্ণ।